নমস্কাৰ বন্ধুসকল, আপোনালোকক ষ্টেণ্ড আপ অসমলৈ স্বাগতম জনাইছোঁ। উচ্চ চিন্তা কৰা, সোনকালে চিন্তা কৰা আৰু আগলৈকে ভাবা, কিয়নো চিন্তা ভাৱনাত কাৰো অধিকাৰ নাথাকে। এই কথাষাৰ ধীৰুভাই আম্বানীয়ে কৈছিল, যিজনে এটা সাধাৰণ পৰিয়ালৰ পৰা পৃথিৱীৰ সকলোতকৈ ধনী মানুহৰ ভিতৰত এজন হ'বলৈ সংঘৰ্ষৰ মাজেৰে আগবাঢ়িছিল। বহুত কম মানুহে জানে চাগে ধীৰুভাই আম্বানীৰ সম্পূৰ্ণ নামটো ধীৰজলাল গোবৰ্ধন দাস আম্বানী হয়। ধীৰুভাইৰ জন্ম হৈছিল 28 ডিচেম্বৰ 1932 চনত গুজৰাটৰ চৌৱাৰ গাঁৱত। হাইস্কুলতে তেওঁ পঢ়া শুনা এৰি দিছিল আৰু তাৰ পিছত ৰাস্তাৰ কিনাৰত পকৰি বিকিবলৈ আৰম্ভ কৰিছিল। বন্ধুসকল, ধীৰুভাই বিশ্বাস কৰিছিল যে পইচাৰ লগত পঢ়া শুনাৰ কোনো সম্পৰ্ক নাই, কিয়নো এইটো কোনো জৰুৰী নহয় যে যোনে পঢ়া শুনা কৰে সিয়েই পইচা ইনকাম কৰিব পাৰে। কেইটামান বছৰ ঘূৰি ঘূৰি পকৰি বিকাৰ পিছত 1948 চনৰ 16 বছৰ বয়সত নিজৰ বন্ধু ৰমৰী লালৰ লগত য়ামানৰ য়াদেন চহৰত কাম কৰিবলৈ ওলাই গৈছিল। য়াদেনত গৈ তেওঁ প্ৰথমতে পেট্ৰল পাম্পত কাম কৰিছিল। তাৰ কেইদিনমানৰ পিছত তেওঁ সেই কোম্পানীতে ক্লাৰ্ক পোষ্টত 300 টকা প্ৰতিমাহ দৰমহাত কাম কৰিছিল। তেওঁ দিনটোৰ কামৰ পিছত যিকোনো পাৰ্ট টাইম কাম কৰিছিল, যাৰ কাৰণে তেওঁৰ লগৰবোৰৰ মাজত তেওঁৰ ওচৰত বেছি পইচা আছিল। তাৰ পিছতো তেওঁৰ মাইণ্ডত এটা কথাই চলি আছিল, ধনী হ'বলৈ হ'লে বিজনেছ আৰম্ভ কৰিবই লাগিব, আৰু বিজনেছ কৰিবলৈতো পইচা লাগিব। বহুত ঠাইত কাম কৰাৰ পিছতো তেওঁ নিজৰ কামক সদায় ছিনচিয়াৰ হৈ কৰিছিল। সেয়েহে তেওঁৰ কামত কোম্পানী মালিকে ইমপ্ৰেছ হৈ তেওঁক মেনেজাৰ পদলৈ চাকৰি দিছিল। কিন্তু অলপ দিন কাম কৰাৰ পিছত তেওঁ চাকৰি এৰি দিছিল আৰু নিজৰ দেশ ভাৰতলৈ ঘূৰি আহিছিল, কিয়নো তেওঁৰ মনত বেলেগ কিবাই চলি আছিল। 1955 চনত তেওঁ 15,000 টকা পইচা লগাই নিজৰ শুলালীয়েক চম্পকলাল দামানীৰ লগত মছলাৰ ব্যৱসায় আৰু পলিয়েষ্টাৰ সূতাৰ ব্যৱসায় আৰম্ভ কৰিছিল। তেওঁ কষ্টৰ বলত কেইবছৰমানৰ ভিতৰতে কোম্পানীৰ টাৰ্ণঅভাৰ 10 লাখ টকা বছৰি হৈছিল। সেই সময়ত পলিয়েষ্টাৰৰ পৰা বনোৱা কাপোৰ ভাৰতত প্ৰথম আছিল। ভাৰতৰ মানুহে এই কাপোৰ বেছি ভাল পাইছিল, কিয়নো এই কাপোৰ সস্তা আৰু বেছি দিন গৈছিল। আমিতো সস্তা আৰু বেছি দিন যোৱা বস্তুৱেই বিচাৰোঁ। অলপ বছৰৰ পিছত চম্পকলাল দামানী আৰু ধীৰুভাই আম্বানীৰ বিজনেছ কৰাৰ পদ্ধতি বেলেগ বেলেগ হোৱাৰ বাবে দুয়োজনৰ মাজত ব্যৱসায়িক সম্পৰ্ক শেষ হৈছিল। কিন্তু ধীৰুভাই কেতিয়াও পিছলৈ ঘূৰি চোৱা নাছিল, আৰু চাওঁতে চাওঁতেই তেওঁ সময়ৰ লগত খোজ মিলাই টেলিকম, এনাৰ্জি, ইলেক্ট্ৰিচিটি আৰু পেট্ৰলিয়ামৰ ব্যৱসায় আৰম্ভ কৰিছিল। আপুনি তেওঁৰ সফলতাৰ অনুমান এই কথাতে লগাব পাৰে যে আজি ধীৰুভাই আম্বানীৰ কোম্পানীত 1 লাখতকৈ বেছি কৰ্মচাৰীয়ে কাম কৰি আছে, আৰু ভাৰতৰ ভিতৰত তেওঁ কোম্পানী আজি নম্বৰ 1 হৈ আছে। বন্ধুসকল, সময়ৰ লগত যদি নিজকে খটুৱাব পাৰি ন, তেন্তে কেতিয়াও একো সম্ভৱ নহয়। 6 জুলাই 2002 চনত ধীৰুভাই আম্বানীয়ে এই পৃথিৱীক বিদায় দিলে। তেওঁ সৎ স্বভাৱ আৰু নম্ৰতাৰ বাবেই আজিও মানুহৰ মনত জীয়াই আছে। ধীৰুভাই আম্বানীয়ে কৈছিল, जो सपने देखने की हिम्मत करते हैं वो पूरी दुनिया को जीत सकते हैं। ধীৰুভাই আম্বানীৰ সেই কোম্পানী আজি আমি ৰিলায়েন্স হিচাপে চিনি পাওঁ। বৰ্তমান আপুনি হয়তো ৰিলায়েন্সৰ জিঅ' ডাটা ইউজ কৰিয়েই এই ভিডিঅ'টো চাই আছে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনাৰ লগৰ সকলোলৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। ধীৰুভাই আম্বানীয়ে মুম্বাই এখন ষ্টেডিয়ামত কোৱা শেষৰটো স্পিচ শুনো আহকচোন। शक्ति परिवार को गुरु कांति साई का नमस्कार। सपने मत देखो, सपने कभी सच नहीं होते। मेरा बापू कहता था
लेकिन मैंने सपना देखा, हमने सपना देखा, हिंदुस्तान की सबसे बड़ी कंपनी बनने का सपना। तो क्या अपना सपना पूरा हुआ? और अब रुक जाए या देखें एक और सपना। बनना चाहते हो दुनिया की सबसे बड़ी कंपनी? बता दे दुनिया को कि हमारा